আজি হৈছে পবিত্ৰ মাঘ মাহৰ 11 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 25 তাৰিখ দেওবাৰ। আজি হৈছে শুক্লা সপ্তমী তিথি, ৰেৱতী নক্ষত্ৰ আৰু আজি যিহেতু দেওবাৰ, গতিকে আজিৰ দিনটো উৎসৰ্গিত কৰা হয় জগতৰ শক্তিৰ উৎস ভগৱান সূৰ্য দেৱতাৰ চৰণত। সূৰ্য দেৱতাই যেন আপোনালোকৰ আত্মবিশ্বাস আজি অটুট ৰাখে তাৰে কামনা কৰিছোঁ। গতিকে সকলোৱে ওম সূৰ্যায় নমঃ কমেণ্টত লিখিবলৈ নাপাহৰিব। আজিৰ চন্দ্ৰস্থিতি আৰু শনিৰ প্ৰভাৱে 12 ৰাশিৰ ওপৰত কি প্ৰভাৱ পেলাব, কোন ৰাশিৰ আজি আকস্মিক ধন লাভ হ'ব আৰু কাৰ বাবে পাৰিবাৰিক দিশত অলপ বিবাদ হোৱাৰ সম্ভাৱনা আছে, এইবোৰৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকে ৰাশিফলৰ লগত জড়িত হৈ থাকক। আজিৰ এই বিশেষ খণ্ডত মই গতানুগতিক ৰাশিফলতকৈ অলপ বেলেগ ধৰণে দিবলৈ গৈ আছোঁ, কাৰণ গ্ৰহৰ যি স্থিতি আৰু অৱস্থান সেইবোৰ চাই সঠিক মাৰ্গদৰ্শন দিম, যাতে আপুনি নিজৰ আজিৰ দিনটো পৰিকল্পনা আগতীয়াকৈ কৰি ল'ব পাৰে। আহক সময় নষ্ট নকৰি আৰম্ভ কৰোঁ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতকৰ আজি আপোনাৰ চন্দ্ৰ আপোনাৰ নিজৰ ৰাশিত অৰ্থাৎ প্ৰথম স্থানত অৱস্থান কৰিব। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সময়ত আপোনাৰ ৰাশিৰ অধিপতি মংগল গ্ৰহ মকৰ ৰাশিত অৰ্থাৎ দশম স্থানত আছে, যিটো উচ্চ স্থান বুলি কোৱা হয়। ইয়াৰ লগতে সূৰ্য, বুধ আৰু শুক্ৰ গ্ৰহও একেলগে কৰ্মস্থানত দশম স্থানত অৱস্থান কৰিছে, যিটো জ্যোতিষৰ মতে এক অতি শক্তিশালী যোগ বুলি ধৰা হয়। আজিৰ দিনটো আপোনাৰ বাবে অত্যন্ত আত্মবিশ্বাস আৰু শক্তিৰে ভৰা অনুভৱ হ'ব। চন্দ্ৰ আপোনাৰ নিজৰ ৰাশিত থকাৰ বাবে আপোনাৰ মানসিক স্থিৰতা বৃদ্ধি পাব আৰু আপুনি যিকোনো কাম কৰিবলৈ আগ্ৰহী হ'ব। পুৰণি চিন্তা বা বিভ্ৰান্তি আদি দূৰ হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপোনাৰ কৰ্মজীৱনৰ বাবে শ্ৰেষ্ঠ দিন বুলি ক'ব পাৰি। আপোনাৰ কৰ্মস্থানত আজি 4টা গ্ৰহৰ মিলন ঘটিছে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব, নতুন দায়িত্ব পোৱাৰ যোগ আছে। আজি আপোনাৰ নেতৃত্বৰো প্ৰশংসা হ'ব। ব্যৱসায়ীসকলৰ বাবেও আজি দিনটো লাভজনক। আৰ্থিক দৃষ্টিকোণৰ পৰা আজি উন্নতি দেখা যাব। আপোনাৰ বকেয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, কিন্তু দ্বাদশ স্থানত শনিৰ অৱস্থানে কিছু অপ্ৰয়োজনীয় খৰচৰ ইংগিত বহন কৰিব। সেইবাবে টকা পইচা লেনদেনত অলপ সতৰ্ক হ'ব। পৰিয়ালৰ সদস্যৰ লগত সম্বন্ধ ভাল থাকিব, কিন্তু কৰ্মব্যস্ততাৰ বাবে আপুনি আজি প্ৰেমিক প্ৰেমিকা বা সংগীক সময় কম দিব পাৰে, যাৰ ফলত সৰু সুৰা মত বিৰোধ হ'ব পাৰে। আৱেগতকৈ বাস্তৱবাদী হোৱাটো আজি প্ৰয়োজনীয় হ'ব। শৰীৰত আজি প্ৰচুৰ শক্তি অনুভৱ কৰিব আজি, তথাপি মূৰৰ বিষ আৰু চকুৰ সমস্যাই কিছু আমনি দিব পাৰে। অত্যাধিক কামৰ মাজতো আজি বিশ্ৰাম ল'বলৈ নাপাহৰিব। আজিৰ বাবে আপুনি কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। অতি আত্মবিশ্বাসৰ বাবে আজি আপোনাৰ কাৰোবাৰ লগত তৰ্ক আদি হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত নৰ্ম ব্যৱহাৰ ৰাখিব। দামী বস্তু কিনিবৰ বাবে আজি হঠাতে সিদ্ধান্ত নল'ব, নহ'লে কিছু আৰ্থিক অনাটনে দেখা দিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান প্ৰতিকাৰো আছে, যিহেতু মংগলবাৰ, সেইবাবে গ্ৰহ শক্তিশালী অৱস্থাত আছে। আপোনাৰ কিছুমান প্ৰতিকাৰ কৰিলে আজিৰ দিনটো আপোনালোকে ভাল ফল পাব। আজি হনুমান চালিচা পাঠ কৰক, ইয়াৰ দ্বাৰা আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। সূৰ্য দেৱতাক ৰঙা ফুল আৰু পানী অৰ্পণ কৰক, ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। কপালত ৰঙা চন্দন বা সেন্দুৰৰ ফুট লওক, ইয়াৰ দ্বাৰা আজি প্ৰতিটো কাম আপোনাৰ সুন্দৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত দ্বাদশ স্থানক ব্যয় বা খৰচৰ ভাৱ বুলি কোৱা হয়। আনহাতে আপোনাৰ ভাগ্যত আজিৰ নৱম স্থানত সূৰ্য, মংগল, বুধ আৰু শুক্ৰ গ্ৰহৰ এক শক্তিশালী যোগ সৃষ্টি হৈছে। শনি গ্ৰহ আপোনাৰ লাভ স্থানত বা একাদশ স্থানত আছে, যাৰ ফলত আজিৰ দিনত কিছুতো আপুনি মিশ্ৰিত ফলাফল পাব। যিহেতু চন্দ্ৰ দ্বাদশ স্থানত আছে, সেইবাবে আজি আপোনাৰ অজান কিছুমান শংকাই দেখা দিব পাৰে। সেইবাবে মনত আপোনালোকে অলপ সুস্থিৰতা আনিবলৈ হ'লে আপুনি আজি নিজকে অলপ ধৈৰ্য ৰাখিবলৈ চেষ্টা কৰিব। কিন্তু আজি ভাগ্যৰ স্থানত আপোনাৰ গ্ৰহৰ শক্তিশালী অৱস্থানৰ বাবে আপুনি যিকোনো সমস্যাৰ পৰা সহজে ওলাই আহিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ ওপৰত হেঁচা অলপ বেছি থাকিব, কিন্তু আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ ভাগ্যস্থানত থকাৰ বাবে আপুনি কামত সফলতা পাব। বিদেশৰ সৈতে জড়িত ব্যৱসায় বা কামত আজি বিশেষ লাভৰ যোগ দেখা গৈছে। আৰ্থিক দিশত আজি সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। চন্দ্ৰৰ দ্বাদশ স্থিতিৰ বাবে আজি আপোনাৰ হঠাৎ কিছু অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে, কিন্তু একাদশ স্থানত থকা শনিয়ে আপোনাৰ নিয়মীয়া আয় অটুট ৰাখিব। ভৱিষ্যতৰ বাবে বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠান বা মাংগলিক কাম কাজৰ আলোচনা হ'ব পাৰে।
দাম্পত্য জীৱন সুখৰ হ'ব, কিন্তু জীৱন সংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু দিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো মধ্যমীয়া থাকিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত টোপনিৰ সমস্যা বা চকুৰ বিষ দেখা দিব পাৰে। আজি ভৰিৰ বিষ বা শৰীৰৰ নিম্নাংশত সামান্য কষ্ট হ'ব পাৰে, সেইবাবে সাৱধান হ'ব। পানী বেছিকৈ খোৱাটো জৰুৰী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব। অচিনাকি মানুহৰ সৈতে টকা পইচাৰ লেনদেন আজি নকৰাটোৱেই ভাল হ'ব। খং বা উত্তেজনাৰ বশৱৰ্তী হৈ কাৰো লগত তৰ্ক নকৰিব, কাৰণ আজি আপোনাৰ সৰু কথাই ডাঙৰ ৰূপ ল'ব পাৰে। আজিৰ দিনটো আপুনি শুভ কৰিবলৈ হ'লে কিছুমান আপুনি প্ৰতিকাৰ কৰিব পাৰে। শিৱ মন্দিৰত গৈ গাখীৰ বা পানী শিৱলিংগক অৰ্পণ কৰক। বগা ৰঙৰ বস্তু যেনে চাউল বা চেনি দান কৰিলে আজি মানসিক শান্তি পাব। ঘৰৰ পৰা ওলোৱাৰ সময়ত অলপ দৈ খাই ওলালে যাত্ৰা আপোনাৰ শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত অৱস্থান কৰিব। জ্যোতিষ শাস্ত্ৰত একাদশ স্থানক লাভৰ স্থান বা আয়ৰ স্থান বুলি কোৱা হয়। আপোনাৰ ৰাশিৰ অধিপতি বুধ গ্ৰহ অষ্টম স্থানত সূৰ্য, মংগল আৰু শুক্ৰৰ সৈতে অৱস্থান কৰি আছে। লগতে বৃহস্পতি গ্ৰহ আপোনাৰ নিজৰ ৰাশিতে বিৰাজমান হৈ আছে। ইয়াৰ ফলত আজিৰ দিনটো আপোনাৰ বাবে যথেষ্ট লাভজনক আৰু আনন্দদায়ক হ'ব। একাদশ স্থানৰ চন্দ্ৰই আপোনাৰ মনৰ আশা পূৰণ কৰাত আজি সহায় কৰিব। বন্ধু বান্ধৱৰ সৈতে সাক্ষাৎকাৰৰ যোগ আছে। সামাজিক কাম কাজত আপোনাৰ সন্মান বৃদ্ধি পাব। বৃহস্পতি লগ্নত থকাৰ বাবে আপোনাৰ জ্ঞান আৰু ব্যক্তিত্বই আনক আকৰ্ষিতও কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিকল্পনাসমূহ সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি ভাল লাভ হ'ব। নতুন যোগাযোগ স্থাপনৰ বাবে দিনটো শুভ। সহকৰ্মীৰ পৰাও আজি সহযোগিতা লাভ কৰিব। আৰ্থিক দিশত আজিৰ দিনটো অতি শুভ বুলি গণ্য কৰা হৈছে। পুৰণি বকেয়া টকা পোৱাৰ সম্ভাৱনা আছে। হঠাতে কোনো উৎসৰ পৰা ধন লাভ হ'ব, কিন্তু অষ্টম স্থানত থকা গ্ৰহকেইটাৰ বাবে আজি আপোনাৰ লটাৰী বা যোৱা জাতীয় কামৰ পৰা আঁতৰি থকাটোৱে ভাল হ'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ ক্ষেত্ৰত আজি জ্যেষ্ঠ সদস্যসকলৰ পৰা আপোনালোকে মৰম আৰু আশীৰ্বাদ পাব। প্ৰেম জীৱনত বুজাবুজি ভাল থাকিব। অৱশ্যে অষ্টম স্থানত শুক্ৰ থকাৰ বাবে জীৱন সংগীৰ সৈতে কোনো গোপন কথাক লৈ সৰু সৰু ভুল বুজাবুজি দেখা পোৱা যাব। গতিকে আপোনালোকে কথা পাতোঁতে স্পষ্ট হ'ব, নহ'লে আপোনালোকৰ সম্পৰ্কত অৱনতি দেখা পাব। স্বাস্থ্য সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, কিন্তু অষ্টম স্থানৰ গ্ৰহৰ প্ৰভাৱৰ বাবে পেটৰ সমস্যা বা এলাৰ্জিজনিত সমস্যাই দেখা দিব পাৰে। বাহন চলাওঁতে অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা কিছুমান আছে। অষ্টম স্থানৰ বুধ থকাৰ বাবে নিজৰ গোপন পৰিকল্পনা কাৰো আগত আজি লগে লগে প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত নিজৰ লোকচান হ'ব। বাহিৰৰ তেলজাতীয় বা মছলাজাতীয় খাদ্য পৰিহাৰ কৰি চলিব। আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ হ'লে আজি কিছুমান প্ৰতিকাৰ কৰক, যেনে শ্ৰী গণেশজীক পূজা অৰ্চনা কৰক। সেউজীয়া ৰঙৰ কাপোৰ বা ৰুমাল ব্যৱহাৰ কৰিলে আজি শুভ হ'ব। গৰুক কেঁচা ঘাঁহ বা পালেং শাক খাবলৈ দিয়ক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰেই কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনাৰ চন্দ্ৰ ৰাশিৰ দশম স্থানত থাকিব। দশম স্থানক কৰ্মস্থান বা পিতৃস্থান বুলিও কোৱা হয়। আনহাতে সপ্তম স্থানৰ সূৰ্য, মংগল আৰু বুধ আৰু শুক্ৰ গ্ৰহ এক শক্তিশালী সমাৱেশ ঘটিছে। বৃহস্পতি গ্ৰহ আপোনাৰ দ্বাদশ স্থানত থাকিব। আজিৰ দিনটো আপোনাৰ বাবে কৰ্মবহুল আৰু ব্যস্ততাৰে ভৰা হ'ব। দশম স্থানত চন্দ্ৰ থকাৰ বাবে সমাজত আপোনাৰ মান সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। আপুনি নিজৰ কামৰ জৰিয়তে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। মানসিকভাৱে আপুনি শক্তিশালী অনুভৱ কৰিব। কৰ্মজীৱনৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ। আপোনাৰ কামৰ দক্ষতাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা আপুনি প্ৰশংসা পাব। যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে সপ্তম স্থানত থকা গ্ৰহবোৰে নতুন চুক্তি বা অংশীদাৰিত্ব ব্যৱসায়ৰ লাভৰ ইংগিত বহন কৰিছে, আৰু আপোনাৰ এইবোৰ ক্ষেত্ৰত আজি সফলতা পোৱাৰো সম্ভাৱনা থাকিব। আৰ্থিক দিশত আজি আপোনালোকে স্বাভাৱিক উপাৰ্জন কৰিব পাৰিব আৰু নতুন সুযোগো আহিব, কিন্তু দ্বাদশ স্থানত বৃহস্পতি থকাৰ বাবে ধৰ্মীয় কাম বা পৰোপকাৰত ধন কিছু খৰচ হোৱাৰ সম্ভাৱনাও আছে। সপ্তম স্থানত কেইবাটাও গ্ৰহ একেলগে থকাৰ বাবে জীৱন সংগীৰ সৈতে সম্পৰ্কত তীব্ৰতা থাকিব। সংগীৰ উন্নতি দেখি আপুনি সুখী হ'ব, কিন্তু তেওঁৰ খং বা অহংভাৱে আপোনাক আমনিও কৰিব পাৰে। পৰিয়ালৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব আজি। পিতৃৰ স্বাস্থ্যৰো আজি উন্নতি দেখা পাব।
কামৰ হেঁচা আজি মানসিক আৰু শাৰীৰিক ভাগৰ অনুভৱ কৰিব পাৰে। বুকুৰ বিষ বা গেছৰ সমস্যাও থাকিব, সেইবাবে খোৱা বোৱাত অলপ সতৰ্ক হ'ব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব। জীৱনসংগী বা ব্যৱসায়িক অংশীদাৰৰ সৈতে কথাত কিছু আপোনালোকৰ বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। সপ্তম স্থানৰ মংগল আৰু সূৰ্য থকাৰ বাবে সৰু তৰ্কই ডাঙৰ ৰূপ ল'ব পাৰে। আৱেগিক হৈ কোনো সিদ্ধান্ত আজি ল'লে অনুতপ্ত কৰিব লগা হ'ব পাৰে পিছলৈ, সেইবাবে কোনো ধৰণৰ আৱেগিকতাক প্ৰশ্ৰয় নিদিব। আজিৰ দিনটো আপুনি শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে, যেনে আপুনি শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ চন্দ্ৰ কিছু শক্তিশালী হ'ব। আৰু চন্দ্ৰৰ বীজ মন্ত্ৰ ওং চোং চুমাই নম 108 বাৰ জপ কৰিবলৈ আজিৰ দিনটোৰ ভিতৰত চেষ্টা কৰক। ৰূপৰ অলংকাৰ বা বগা কাপোৰ পৰিধান কৰিলে আজি মন শান্ত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা নৱম স্থানত অৱস্থান কৰিব আৰু জ্যোতিষত নৱম স্থানক ভাগ্যস্থান বা ধৰ্মস্থান বুলি কোৱা হয়। আপোনাৰ ৰাশিৰ অধিপতি সূৰ্য ষষ্ঠ স্থানত, মংগল বুধ আৰু শুক্ৰৰ সৈতে অৱস্থান কৰি আছে। বৃহস্পতি গ্ৰহ আপোনাৰ একাদশ স্থানত আছে। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে ভাগ্যশালী দিন বুলিও ক'ব পাৰি। চন্দ্ৰ নৱম স্থানত থকাৰ বাবে আপোনাৰ মন আধ্যাত্মিক চিন্তা চৰ্চাৰ ফালে ধাৱমান হ'ব। দীৰ্ঘদিন ধৰি স্তব্ধ হৈ থকা কামবোৰ ভাগ্যৰ বলত আজি সমাধান হোৱাৰ পথত আছে। মনত উৎসাহ আৰু ইতিবাচক ভাৱ থাকিব। কৰ্মক্ষেত্ৰত আজি প্ৰতিদ্বন্দ্বী বা শত্ৰুসকল পৰাজিত হ'ব, কাৰণ আপোনাৰ ষষ্ঠ স্থানত মংগল আৰু সূৰ্য শক্তিশালী হৈ আছে। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব। আৰু আপোনাৰ যিবোৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবেও আজিৰ দিনটো উত্তম বুলি গণ্য কৰা হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো ভালেই। একাদশ স্থানত বৃহস্পতি থকাৰ বাবে আয়ৰ নতুন উৎস মুকলি হ'ব। ষষ্ঠ স্থানত গ্ৰহৰ অৱস্থান থকাৰ বাবে বিভিন্ন গ্ৰহৰ, সেইবাবে আপোনাৰ পুৰণি ধাৰ বা ঋণ পৰিশোধ কৰিব লগা হ'ব পাৰে। আৰু অকাৰণত খৰচ কৰাৰ পৰাও আজি বিৰত থাকিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ লগত কোনো ধৰ্মীয় স্থান ভ্ৰমণ বা দৰ্শন কৰাৰ আজি পৰিকল্পনা কৰিব পাৰে। পিতৃৰ পৰা সহযোগিতা পাব। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক স্বাভাৱিক থাকিব, কিন্তু আপোনাৰ খং বা জেদী স্বভাৱে সংগীক আঘাত দিব পাৰে, সেইবাবে সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্কতা ৰখাটো ভাল। ষষ্ঠ স্থানত কেইবাটাও গ্ৰহ থকাৰ বাবে এচিডিটি, জ্বৰ বা ছালৰ সমস্যাই দেখা দিব পাৰে। গতিকে প্ৰচুৰ পানী খাব আৰু সময়মতে আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোত আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি নতুনকৈ কাৰোবাৰ লগত ধাৰ বা ঋণ নল'ব। যিকোনো আইনী কাম কাজত সাৱধান হ'ব আৰু কোনো নথি পত্ৰ ভালদৰে নপঢ়াকৈ চহী নকৰিব। আজিৰ দিনটো আপুনি শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক তামৰ পাত্ৰত পানী, ৰঙা ফুল আৰু চাউল মিহলাই অৰ্ঘ্য দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি ইতিবাচক হ'ব। আৰু ওং সূৰ্যায় নমঃ মন্ত্ৰটো 108 বাৰ আজি জপ কৰিবলৈ চেষ্টা কৰিব। দেওবাৰ হোৱাৰ বাবে নিমখ কমকৈ খালে স্বাস্থ্য ভালেই থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত অৱস্থান কৰিব। জ্যোতিষ শাস্ত্ৰত অষ্টম স্থানক খুব এটা শুভ বুলি গণ্য কৰা নহয়, ইয়াক চন্দ্ৰাষ্টম বুলিও কোৱা হয়। আনহাতে আপোনাৰ পঞ্চম স্থানত সূৰ্য, মংগল, বুধ আৰু শুক্ৰ গ্ৰহৰ সমাৱেশ ঘটিছে। বৃহস্পতি গ্ৰহ আপোনাৰ দশম স্থানত আছে। সেইবাবে আজিৰ দিনটো আপোনাৰ বাবে সতৰ্কতাৰে কটোৱাৰ দিন হ'ব। যিহেতু চন্দ্ৰ অষ্টম স্থানত আছে, মনত অকাৰণতে ভয় বা দুশ্চিন্তাই দেখা দিব পাৰে। সৰু সৰু কথাত খং উঠিব পাৰে আৰু মানসিক অশান্তি হ'ব পাৰে। আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকাটোৱে ভাল। ধৈৰ্য ধৰাটো আজিৰ দিনটোৰ মূলমন্ত্ৰ হ'ব। কৰ্মক্ষেত্ৰত কামৰ হেঁচা বাঢ়িব আৰু কামত কিছু বাধা আহিব পাৰে। আপোনাৰ সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে। দশম স্থানত থকা বৃহস্পতিয়ে পৰিস্থিতি চম্ভালিবলৈ সহায় কৰিব, কিন্তু আপুনি নতুন ব্যৱসায় বা নতুন প্ৰকল্প আৰম্ভ নকৰাটোৱে আজিৰ বাবে ভাল হ'ব। আৰ্থিক দিশত আজিৰ দিনটো বৰ সুবিধাজনক নহয়, সেইবাবে হঠাৎ কোনো খৰচ হোৱাৰো সম্ভাৱনা আছে। বিনিয়োগ কৰাৰ পৰা আজিৰ দিনটো বিৰত ৰাখক, কাৰণ আজি আপোনাৰ বাবে বিনিয়োগ শুভ নহ'ব। টকা পইচাৰ লেনদেনত সতৰ্ক হ'ব, নহ'লে লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। পঞ্চম স্থানত কেইবাটাও গ্ৰহ থকাৰ বাবে সন্তানক লৈ আজি চিন্তা বাঢ়িব পাৰে আৰু তেওঁলোকৰ সৈতে মত বিৰোধো হ'ব পাৰে, গতিকে সাৱধান হ'ব। প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ সৈতে কথা পাতোঁতে অলপ শব্দ বাছনি কৰোঁতে অলপ গুৰুত্ব দিব, তেতিয়া আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতি কিছু ঢাল খাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ যত্ন ল'ব লাগিব। পেটৰ সমস্যা, বদহজম বা আঘাত পোৱাৰ সম্ভাৱনা আছে। ৰাস্তা পাৰ হওঁতে বা গাড়ী চলাওঁতেও সাৱধান হ'ব।
আজিৰ দিনটো আপুনি বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি কোনো বিপদজনক কাম বা দুঃসাহসিক ক্ৰিয়াত অংশ নল'ব। অকাৰণতে কাৰোৰ সৈতে তৰ্ক নকৰিব, কাৰণ ই আপোনাৰ মানসিক শান্তি নষ্ট কৰিব পাৰে। যদি সম্ভৱ হয় আজি দীঘলীয়া যাত্ৰা পিছুৱাই দিয়াটোৱে ভাল হ'ব। আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। ভগৱান শ্ৰী গণেশক স্মৰণ কৰক আৰু পূজা কৰিব। গৰুক সেউজীয়া ঘাঁহ বা শাক খাবলৈ দিয়ক। ঘৰৰ পৰা ওলোৱাৰ সময়ত জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লৈ ওলাব। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভৰ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো চন্দ্ৰ আপোনাৰ ৰাশিৰ 7ম স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত 7ম স্থানক দাম্পত্য বা অংশীদাৰিত্ব স্থান বুলি গণ্য কৰা হয়। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহ আপোনাৰ 4ৰ্থ স্থানত আছে আৰু লগতে সূৰ্য, মংগল আৰু বুধৰ সৈতে অৱস্থান কৰিছে। বৃহস্পতি গ্ৰহ আপোনাৰ ভাগ্যৰ স্থানৰ 9ম স্থানত অৱস্থান কৰিছে, যাৰ ফলত আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক আৰু সামাজিক হ'ব। চন্দ্ৰ 7ম স্থানত থকাৰ বাবে আপোনাৰ ব্যক্তিত্বই আনক আকৰ্ষিত কৰিব। আপুনি আজি আন মানুহৰ লগত সংগ লাভ কৰি ভাল পাব। 4ৰ্থ স্থানত 4টা গ্ৰহ থকাৰ বাবে ঘৰুৱা পৰিৱেশত অলপ হুলস্থুল বা ব্যস্ততা থাকিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। নতুন অংশীদাৰিত্ব ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো উপযুক্ত হ'ব। কিন্তু 4ৰ্থ স্থানত উচ্চস্থ মংগল থকাৰ বাবে আজি আপোনাৰ কামত শক্তি আৰু উৎসাহো পাব আৰু লগতে কৰ্মবোজাও বৃদ্ধি পাব। আৰ্থিক অৱস্থা সবল থাকিব। 4ৰ্থ স্থানত গ্ৰহৰ যোগে মাটি বাৰী বা বাহন ক্ৰয় বিক্ৰয়ৰ জৰিয়তে লাভৰ ইংগিত দিছে। ভাগ্যস্থানত বৃহস্পতি থকাৰ বাবে পুৰণি বিনিয়োগৰ পৰা লাভ পাব পাৰিব। দাম্পত্য জীৱন অতি সুখৰ হ'ব। জীৱন সংগীৰ সৈতে কোনো ৰোমান্টিক ভ্ৰমণ বা ডিনাৰৰ পৰিকল্পনা কৰিব পাৰে। কিন্তু ঘৰৰ ভিতৰত মাতৃৰ স্বাস্থ্য বা ঘৰুৱা সৰু সুৰা কথাক লৈ মানসিক চাপ বাঢ়িব পাৰে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু 4ৰ্থ স্থানত কেইবাটাও গ্ৰহৰ প্ৰভাৱৰ বাবে বুকুৰ বিষ বা গেছৰ সমস্যা হ'ব পাৰে। মানসিক দুশ্চিন্তা কমাবলৈ আজি চেষ্টা কৰিব। আজিৰ দিনটোত কিছুমান সাৱধানতা অৱলম্বন কৰিব। ঘৰৰ সদস্যৰ সৈতে অকাৰণতে তৰ্ক নকৰিব, বিশেষকৈ মাতৃৰ লগত। 4ৰ্থ স্থানত পাপ গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে গাড়ী চলাওঁতে অতি সাৱধান হ'ব। দুৰ্ঘটনাৰ সামান্য যোগ দেখা গৈছে। আজিৰ দিনটোৰ আপোনাৰ প্ৰতিকাৰ হ'ব আৰু আজিৰ দিনটো শুভ কৰিবলৈ হ'লে আপুনি মা লক্ষ্মীক পূজা কৰক। গাখীৰ বা দৈ দান কৰিলে আজি শুভ ফল পাব। নিজৰ জীৱনসংগীক সন্মান কৰক আৰু তেওঁক কিবা এটা আজি উপহাৰ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা 6ষ্ঠ স্থানত অৱস্থান কৰিছে। জ্যোতিষ শাস্ত্ৰত 6ষ্ঠ স্থানক ৰোগ, শত্ৰু আৰু প্ৰতিযোগিতাৰ স্থান বুলি কোৱা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনাৰ ৰাশিৰ অধিপতি মংগল গ্ৰহ আপোনাৰ 3য় স্থানত উচ্চস্থ হৈ অতি শক্তিশালী অৱস্থাত আছে। 3য় স্থানত সূৰ্য, বুধ আৰু শুক্ৰও আছে, যাৰ প্ৰভাৱত আজিৰ দিনটো আপোনাৰ সাহস আৰু বিজয়ৰ দিন বুলি গণ্য কৰা হ'ব। আপোনাৰ ৰাশিৰ অধিপতি মংগল শক্তিশালী হোৱাৰ বাবে আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব। আপুনি যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ ভয় নকৰে। আজি 6ষ্ঠ স্থানত চন্দ্ৰই আপোনাৰ শত্ৰুৰ ওপৰত বিজয় প্ৰদান কৰিব। পুৰণি সমস্যাবোৰৰ সমাধান পথত আগবাঢ়িব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰাক্ৰম বৃদ্ধি পাব। যিসকল লোক খেলুৱৈ, আৰক্ষী বা সেনাবাহিনীৰ দৰে দুঃসাহসিক কামত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি শ্ৰেষ্ঠ দিন। আপোনাৰ কামৰ গতি দেখি সকলো আচৰিত হ'ব। সহকৰ্মী বা কনিষ্ঠ কৰ্মচাৰীৰ পৰা পূৰ্ণ সহযোগিতাও লাভ কৰিব। আৰ্থিক দিশত উন্নতি দেখা পাব। নিজৰ কষ্ট আৰু প্ৰচেষ্টাৰ জৰিয়তে ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। অৱশ্যে 6ষ্ঠ স্থানত চন্দ্ৰ থকাৰ বাবে আজি কাকো টকা ধাৰলৈ নিদিব, কাৰণ সেই টকা ঘূৰাই পোৱাত সমস্যা হ'ব। 3য় স্থানত গ্ৰহৰ সমাৱেশৰ দ্বাৰা আপোনাৰ ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ কৰিব। তেওঁলোকৰ পৰা কোনো ভাল খবৰ পোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ ক্ষেত্ৰত দিনটো স্বাভাৱিক অৱস্থাতে দেখা গৈছে, কিন্তু সংগীৰ লগত অকাৰণতে জেদ ধৰিলে সম্পৰ্কত ফাট মেলাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মিশ্ৰিত ফল পাব। মংগলে শক্তি যোগাব। যদিও 6ষ্ঠ স্থানত চন্দ্ৰই পেটৰ সমস্যা, জ্বৰ বা ঠাণ্ডা লগাৰ ইংগিত দিছে। বিশেষকৈ চকুৰ যত্ন আজি ল'ব। আজিৰ দিনটোৰ আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰিব। আপোনাৰ উচ্চ আত্মবিশ্বাস যেন অহংকাৰলৈ ৰূপান্তৰিত নহয়, সেই বিষয়ে সতৰ্ক হ'ব। আজি অকাৰণতে কাৰোবাৰ কাজিয়াৰ মাজত নোসোমাব, নহ'লে আপুনি দোষী সাব্যস্ত হ'ব পাৰে। আজিৰ দিনটোত আপুনি শুভ কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰ কৰিব লাগিব। হনুমান চালিচা পাঠ কৰিব। আপোনাৰ মংগল উচ্চ হ'ব। ৰঙা ৰঙৰ ফুল বা গুড় হনুমান মন্দিৰত অৰ্পণ কৰক আজি। ইয়াৰ ফলত আপোনাৰ দিনটো শুভ হ'ব। আৰু আজি গুড়ৰ সৈতে ৰুটি গৰুক খুৱাবলৈ যত্ন কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।
ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা পঞ্চম স্থানত অৱস্থান কৰিব। জ্যোতিষত পঞ্চম স্থানক জ্ঞান, প্ৰেম, সন্তান আৰু সৃজনশীলতাৰ স্থান বুলি কোৱা হয়। আনহাতে আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত সূৰ্য, মংগল, বুধ আৰু শুক্ৰ গ্ৰহ এক শক্তিশালী যোগ সৃষ্টি কৰিছে। আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি সপ্তম স্থানত আছে। আজিৰ দিনটো সেইবাবে অত্যন্ত শুভ আৰু আনন্দদায়ক হ'ব। আপোনাৰ পঞ্চম স্থানৰ চন্দ্ৰই আপোনাৰ মানসিক শক্তি আৰু বুদ্ধিমত্তা বৃদ্ধি কৰিব। আপোনাৰ মন সৃজনশীল কামৰ প্ৰতি আকৰ্ষিত হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ বুদ্ধিমত্তাৰ প্ৰশংসা ল'ব সকলে। নতুন পৰিকল্পনাৰ জৰিয়তে আপোনালোকে জ্যেষ্ঠ বিষয়াক সন্তুষ্ট কৰিব পাৰিব। শিক্ষা, কনচালটেঞ্চি বা বিত্তীয় খণ্ডৰ লগত জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে লাভজনক হ'ব। আৰ্থিক দিশত আজি আপোনাৰ মহাসংযোগ ঘটিছে। আপোনাৰ ধন স্থানত 4টা গ্ৰহ একেলগে থকাৰ বাবে প্ৰচুৰ ধন লাভ যোগ আছে। বকেয়া টকা পাব আৰু ব্যৱসায়ত ডাঙৰ মুনাফা হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সম্পত্তিৰ পৰাও লাভৱান হ'ব। পঞ্চম স্থানত চন্দ্ৰ থকাৰ বাবে প্ৰেমিক প্ৰেমিকাৰ বাবে দিনটো অতি ৰোমান্টিক হ'ব। নতুন সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। সন্তানৰ ফালৰ পৰা শুভ সংবাদ পাব, যিয়ে আপোনাক সুখী কৰিব। পৰিয়ালত কোনোবা নতুন সদস্য আগমন বা অতিথিৰ সমাগম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে। মন প্ৰফুল্লিত থাকিব, কিন্তু দ্বিতীয় স্থানত পাপ গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে দাঁতৰ বিষ, মুখৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে, যিয়ে অলপ আমনি দিব পাৰে। ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। দ্বিতীয় স্থানত মংগল আৰু সূৰ্য থকাৰ বাবে আপোনাৰ কথাত খং বা কঠোৰতা ফুটি উঠিব পাৰে। ইয়াৰ ফলত আপোনাৰ আপোন মানুহ দুখ পাব পাৰে। সেইবাবে কথা কওঁতে মিঠা ভাষা ব্যৱহাৰ কৰিব আৰু মছলাযুক্ত খাদ্য আজি পৰিহাৰ কৰিব। আজিৰ দিনটোত আপুনি শুভ কৰিবলৈ হ'লে আৰু মংগলময় কৰিবলৈ হ'লে কিছুমান প্ৰতিকাৰো কৰিব লাগিব। ভগৱান শ্ৰী বিষ্ণু বা শ্ৰীকৃষ্ণৰ পূজা কৰক আজি। ইয়াৰ দ্বাৰা আপোনাৰ অধিপতি বৃহস্পতি গ্ৰহ ভাল হ'ব। কপালত হালধি বা কেশৰ ফুট লওক। কোনো দুখীয়া ছাত্ৰক কিতাপ বা কলম দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ বাবে জ্যোতিষৰ ফালৰ পৰা অতি গুৰুত্বপূৰ্ণ। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা 4ৰ্থ স্থানত অৱস্থান কৰিব, কিন্তু সবাতোতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ নিজৰ ৰাশিতে সূৰ্য, বুধ, শুক্ৰ আৰু উচ্চস্থ মংগল গ্ৰহ এক বিশাল সমাৱেশ ঘটিব আৰু আপোনাৰ ৰাশিৰ অধিপতি শনি 3য় স্থানত থাকিব। ইয়াৰ ফলত আপোনাৰ আজি আত্মবিশ্বাস আৰু ব্যক্তিত্বত চমকপ্ৰদ হ'ব। লগ্নত 4টা গ্ৰহ থকাৰ বাবে আজি আপোনাৰ মাজত অদম্য শক্তি আৰু উৎসাহ থাকিব। আপুনি যিকোনো কামতে আগভাগ ল'বলৈ আজি ভাল পাব। 4ৰ্থ স্থানৰ চন্দ্ৰই আপোনাক আজি মানসিক সুখ শান্তি প্ৰদান কৰিব। সমাজত আপোনাৰ প্ৰভাৱ বিস্তাৰ হ'ব। কৰ্মজীৱনত আজি আপুনি নেতৃত্ব গ্ৰহণ কৰিব লাগিব। আপোনাৰ কাম দেখি মানুহ আজি আচৰিত হ'ব। যিসকল লোক ৰাজনীতি বা প্ৰশাসনৰ লগত জড়িত হৈ আছে তেওঁলোকৰ দিনটো আজি সোণোৱালী দিন। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আজি পোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক দিশত আজি আপুনি লাভৱান হ'ব। আপোনাৰ কষ্টৰ ফলস্বৰূপে ধন লাভ হ'ব। মাটি বাৰী বা বাহন ক্ৰয় কৰাৰ চিন্তা চৰ্চা কৰিব পাৰে, কাৰণ 4ৰ্থ স্থানত আপোনাৰ চন্দ্ৰৰ দ্বাৰা সক্ৰিয় হৈ আছে। ব্যৱসায় বিনিয়োগ কৰিলেও ভৱিষ্যতে লাভ দিব। মাতৃৰ লগত আজি সম্পৰ্ক অতি ভাল হ'ব আৰু আপোনাৰ ঘৰুৱা পৰিৱেশ সুখৰ হ'ব, কিন্তু আপোনাৰ লগ্নত থকা গ্ৰহবোৰৰ দৃষ্টি পোনপটীয়াকৈ 7ম স্থানত পৰিছে, যাৰ ফলত জীৱনসংগীৰ লগত আপোনাৰ মতভেদ বা ইগৰ সংঘাত হোৱাৰ সম্ভাৱনা আছে। গতিকে সংগীক নিয়ন্ত্ৰণ কৰিবলৈ নাযাব। আপোনাৰ শৰীৰত শক্তি বেছি থাকিব, যদিও লগ্নত কেইবাটাও গ্ৰহ থকাৰ বাবে উচ্চ ৰক্তচাপ, মূৰৰ বিষ বা জ্বৰৰ সমস্যা আদি হ'ব পাৰে। অত্যাধিক উত্তেজনাৰ পৰাও আঁতৰি থাকিব। আজি চন্দ্ৰৰ প্ৰভাৱত বুকুৰ সৰু সুৰা সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। আজিৰ দিনটোৰ বাবে আপুনি কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। লগ্নত মংগল আৰু সূৰ্য থকাৰ বাবে আজি আপোনাৰ খং নাকৰ আগত থাকিব। খঙৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। জীৱনসংগীৰ লগত তৰ্ক নকৰিব। আজি আপোনাৰ ব্যৱহাৰত অলপ নমনীয়তা অনাটো প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপুনি সন্তুলিত কৰিবলৈ হ'লে আপুনি কিছুমান প্ৰতিকাৰ কৰিব লাগিব। শনিদেৱৰ মন্ত্ৰ 11 বাৰ জপ কৰিব। ওং চং শনিচৰাই নাম। এই মন্ত্ৰটো জপ কৰিলে আজি শান্তি পাব। যিহেতু লগ্নত কেইবাটাও গ্ৰহ আছে, সেইবাবে আজি শিৱ মন্দিৰত গৈ পানী আৰু বেলপাত অৰ্পণ কৰিলে মন শান্ত হ'ব। দুখীয়া মানুহক ক'লা ৰঙৰ বস্তু বা লোৰ সামগ্ৰী আজি দান কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আজি সুখ শান্তি বৃদ্ধি পাব। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো চন্দ্ৰ আপোনাৰ ৰাশিৰ 3য় স্থানত থাকিব। জ্যোতিষ শাস্ত্ৰত 3য় স্থানক পৰাক্ৰম, সাহস আৰু সৰু ভাই ভনীৰ স্থান বুলি কোৱা হয়। আনহাতে আপোনাৰ ৰাশিৰ বাবে দ্বাদশ স্থানত সূৰ্য, বুধ, শুক্ৰ আৰু উচ্চস্থ মংগল গ্ৰহৰ এক ডাঙৰ সমাৱেশ ঘটিছে। বৃহস্পতি গ্ৰহ 5ম স্থানত থাকিব। ইয়াৰ ফলত আজি আপুনি মিশ্ৰিত ফল লাভ কৰিব। আজিৰ দিনটোত চন্দ্ৰ 3য় স্থানত থকাৰ বাবে আপোনাৰ সাহস আৰু যোগাযোগ দক্ষতা বৃদ্ধি পাব। আপুনি কামবোৰ ক্ষীপ্ৰতাৰে কৰিবলৈ যত্ন কৰাটো আপোনাৰ বাবে ভাল হ'ব।
আৰু লগতে দ্বাদশ স্থানত 4টা গ্ৰহ থকাৰ বাবে দিনটো হঠাতে কিছুমান সমস্যা বা দৌৰাদৌৰি বাঢ়িব পাৰে, মনত অলপ অস্থিৰতা থাকিব। যিসকল লোক আমদানি ৰপ্তানিৰ ব্যৱসায় কৰি আছে, বিদেশী কোম্পানী বা দূৰ ঠাইৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো অত্যন্ত লাভজনক হ'ব। কিন্তু সাধাৰণ লোকৰ বাবে বা সাধাৰণ ব্যৱসায়ীসকলৰ বাবে অলপ সাৱধান হ'ব লাগিব, কাৰণ গোপন শত্ৰুৱে তেওঁলোকক কিছু ক্ষতি কৰাৰ চেষ্টা চলাব। আৰ্থিক দিশৰ পৰা আজি আপুনি খুব সতৰ্ক হ'ব লাগিব। দ্বাদশ স্থানত গ্ৰহৰ থকাৰ বাবে আপোনাৰ প্ৰচুৰ খৰচ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে আপোনাৰ ৰাশিৰ অধিপতি শনি দ্বিতীয় স্থানত থকাৰ বাবে আপোনাৰ সঞ্চিত ধন সুৰক্ষিত থাকিব। অপ্ৰয়োজনীয় বস্তু কিনি টকা নষ্ট নকৰিব আজি। ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হ'ব আৰু তেওঁলোকৰ পৰা আপুনি সহায় পাব। পঞ্চম স্থানত বৃহস্পতি থকাৰ বাবে প্ৰেমৰ সম্পৰ্ক আৰু শিক্ষাৰ্থীসকলৰ বাবে সময় খুব ভাল। সন্তানৰ পৰা ভাল খবৰ পাব, কিন্তু দাম্পত্য জীৱনত জীৱনসংগীৰ স্বাস্থ্যক লৈ কিছু চিন্তা বাঢ়িব পাৰে। আজি আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব। দ্বাদশ স্থানত মংগল আৰু সূৰ্য থকাৰ বাবে চকুৰ বিষ, টোপনি কম হোৱা বা ভৰিত আঘাত পোৱাৰ সম্ভাৱনা আছে। মানসিক চাপ কমাবলৈ যোগাসন বা ধ্যান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা কিছুমান ল'ব লাগিব। সেইবোৰ হৈছে আপুনি আপোনাৰ পকেটৰ টকা পানীৰ দৰে খৰচ নকৰিব আজি, সেইবাবে বাজেট বনাই চলিব আৰু কোনো আইনী সমস্যা বা বিবাদৰ পৰা আঁতৰি থাকিব। যাত্ৰা কৰোঁতে নিজৰ সামগ্ৰীৰ ওপৰত চকু ৰাখিব, নহ'লে চুৰি হোৱাৰ ভয় থাকিব। আজিৰ দিনটো আপোনালোকে প্ৰতিকাৰ হিচাপে শনিদেৱক পূজা কৰিব পাৰে, সৰিয়হ তেলৰ চাকি জ্বলাব পাৰে, চৰাই চিৰিকটিক খাদ্য দানা দিব পাৰে। আজিৰ যিকোনো দৰিদ্ৰ লোকক কিছু অন্ন বা ধন দান কৰিলে আপোনাৰ আৰ্থিক লোকচানৰ পৰা আজি ৰক্ষা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ বাবে আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে আটাইতকৈ শক্তিশালী দিন বুলি পৰিগণিত হ'ব। চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰিব আৰু সবাতোতকৈ শুভ খবৰটো হৈছে আপোনাৰ একাদশ স্থানত সূৰ্য, বুধ, শুক্ৰ আৰু উচ্চস্থ মংগল গ্ৰহৰ এক বিশাল সমাৱেশ ঘটিছে। শনিয়ে গ্ৰহ আপোনাৰ নিজৰ ৰাশিতে আছে। সাধাৰণতে এনেধৰণৰ যদি দিন হয় তেনেহ'লে আপোনাৰ প্ৰাপ্তি আৰু সফলতাৰ দিন বুলি পৰিগণিত হয়। একাদশ স্থানত 4টা গ্ৰহ থকাৰ বাবে আপোনাৰ বহুদিনীয়া আশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। চন্দ্ৰ ধনৰ স্থানত থকাৰ বাবে আপোনাৰ কথা বতৰাত মধুৰতা থাকিব আৰু পৰিয়ালৰ লগত ভাল সময় কটোৱাৰ সুযোগ পাব। শনিৰ লগ্নত থকাৰ বাবে আপোনাৰ অলপ ধীৰ স্থিৰ হ'ব পাৰে আজিৰ দিনটো। কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়ত আজি আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিব পাৰিব। যিসকলৰ ব্যৱসায় আছে তেওঁলোকৰ বাবে আয় আজি দ্বিগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ কৰ্মচাৰীসকলৰ পৰা পূৰ্ণ সহযোগিতা পাব। ইয়াৰ ফলত আজি আপুনি ভাল লাভ দেখা পাব। আৰ্থিক দিশত আজি আপোনাৰ দিনটো শ্ৰেষ্ঠ বুলি পৰিগণিত হ'ব। হঠাৎ ধন প্ৰাপ্তিৰ যোগ আছে। পুৰণি ফচি থকা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনাৰ আজি আৰ্থিকভাৱে শক্তিশালী অনুভৱো হ'ব। পৰিয়ালত কোনো উৎসৱ বা ভোজৰ আয়োজন হ'ব পাৰে। সুস্বাদু ভোজনৰ যোগ আছে। প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু আপুনি সংগীৰ সৈতে কোনো সামাজিক অনুষ্ঠানত ভাগ ল'ব পাৰে। বন্ধু বান্ধৱৰ লগত আড্ডা দি আজি মন ভাল থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু লগ্নত শনি থকাৰ বাবে এলাহ ভাৱ থাকিব আৰু লগতে চকুৰ সামান্য সমস্যাই দেখা দিব পাৰে। আজিৰ দিনটো আপুনি কিছু সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। চন্দ্ৰ দ্বিতীয় স্থানত থকাৰ বাবে আজি জিভাৰ সোৱাদৰ প্ৰতি লোভ বাঢ়িব, কিন্তু বেছি মছলাযুক্ত বা গধুৰ খাদ্য খালে স্বাস্থ্য বেয়া হ'ব পাৰে। শনিৰ প্ৰভাৱত কাম পিছুৱাই দিয়াৰ প্ৰৱণতা থাকিব আজি, সেইবাবে এলাহ পৰিহাৰ কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব ভগৱান বিষ্ণুৰ পূজা কৰক বা ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰক। যিহেতু আপোনাৰ অধিপতি গ্ৰহ বৃহস্পতি, সেইবাবে আজিৰ দিনটো শুভ হ'ব। কপালত বা নাভিত কেশৰ বা হালধীয়া ফুট লগাওক। কোনো মন্দিৰত বা ব্ৰাহ্মণক হালধীয়া ৰঙৰ ফল বা লাডু দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো বন্ধুবৰ্গ বা আত্মীয়লৈ আগবঢ়াই দিবলৈ নাপাহৰিব।